বিজেপিৰ ভিতৰ চৰাৰ কাজিয়া বাহিৰৰ পৰা খুব বেছি ক'ব লগা নাই। মই ভাবোঁ এইটো আপুনি বিজেপিৰ বিধায়ক মন্ত্ৰীসকলৰ পৰা তাৰ ভাল উত্তৰ পাব। গতিকে আমি বাহিৰৰ পৰা ৰং চাই আছোঁ, এইটো স্বাভাৱিক কথা। বিজেপিৰ ভিতৰত বিস্ফোৰণ হোৱাটো স্বাভাৱিক এইকাৰণেই যে তেখেতসকলৰ মাজত বহুত দিনৰ পৰা এইটো কাজিয়া চলি আছিল। নপুৰণিৰ কাজিয়া বহুত দিনৰ পৰা চলি আছে আৰু যিকোনো এটা বস্তু তাৰ এটা এক্সট্ৰিম সীমা থাকে। সীমালৈকে যেতিয়া যাব তেতিয়াতো সেইটো বিস্ফোৰণ হ'বই। গতিকে এই খেলটো আমি বাহিৰৰ পৰা চাই আছোঁ, আমাক চাব দিয়ক। বাকী ইয়াৰ সঠিক উত্তৰটো আপোনালোকে দিগন্ত বৰা, জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ যিসকল নেতাকৰ্মী আছে, প্ৰশান্ত মানে আপোনাৰ MLA চাহাব যি আছে ডিব্ৰুগড়, সেইসকলে উত্তৰ দি আছে। মই ভাবোঁ তেখেতসকলৰ পৰা ভাল উত্তৰ লৈ লওক, সঠিক উত্তৰ আমি শুনি থাকোঁ। আৰু নাই, আমিতো 3খন আসনত ইলেকশ্যন খেলিছোঁ আৰু আমি আশাবাদী ভাল ৰেজাল্ট হ'ব আমাৰ। আৰু ধুবুৰীত আমাৰ মাননীয় সভাপতি আজমল চাহাব ইলেকশ্যন খেলিছে। আমি ফুল্লি আশাবাদী ধুবুৰীত আমি বহুত ভোটৰ ব্যৱধানত আমি জিকিম। আৰু 2খন আসন আমি ইলেকশ্যন খেলিছোঁ, নগাঁও আৰু কৰিমগঞ্জ, তাতো আমি ভাল ফাইট দিছোঁ। আমি আশাবাদী ভাল হ'ব বুলি। নাই, দল সংগঠনেতো নিজৰ নিজৰ কাম কৰিব। এতিয়া তেখেতসকলে কি কৰিছে, কি আলোচনা কৰিছে, মই ভাবোঁ এইটোৰ উত্তৰ তেখেতসকলৰ পৰা লওক। আমাৰ দলে আমি কি কৰি আছোঁ আমাক সোধক, সেই প্ৰশ্নৰ উত্তৰ আমি দিম। নাই, আমি তেখেতসকলৰ লগত নায়ে, আমি বিজেপিৰ বিৰুদ্ধে যুঁজি আছোঁ। আমাৰ যুঁজ বিজেপিৰ বিৰুদ্ধে চলি আছে। সংবিধান ৰক্ষা কৰাৰ স্বাৰ্থত আমি আমাৰ দল যুঁজি আছোঁ। আমি সৰ্বসাধাৰণ ৰাইজক ন্যায্য প্ৰাপ্তিৰ কাৰণে আমি যুঁজি আছোঁ। দলৰ আৰম্ভণিৰ পৰা আমাৰ কাম আমি কৰি আছোঁ। আমি লোকসভাত অৱতীৰ্ণ হৈছোঁ, ৰেজাল্টৰ অপেক্ষাত আছোঁ। ইয়াৰ পিছত আকৌ আমি শক্তিশালীভাৱে আমাৰ দলীয় সাংগঠনিক কাম কাজ কৰি আগবাঢ়ি যাম। আমাৰ দল আমি অকলে যুঁজিছোঁ, একলা চলো নীতিৰে এতিয়া আমি যুঁজি আছোঁ। আৰু বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ সৰ্বসাধাৰণ ৰাইজৰ পক্ষত। সৰ্বসাধাৰণ ৰাইজক মানে জাষ্টিছ দিব লাগে, ন্যায় দিব লাগে, সৰ্বসাধাৰণ ৰাইজৰ কণ্ঠ হৈ যুঁজি যাব লাগে। আমি আমাৰ কাম কৰি আছোঁ, আমি আমাৰ যুঁজি যাম। এতিয়া আমি সদ্যহতেতো অকলে ইলেকশ্যন খেলিছোঁ, ৰেজাল্টটো আহিব দিয়ক। এতিয়া এই চব কথা বতৰা কোৱা বিফৰ টাইম হ'ব। গতিকে আমি এটা ইলেকশ্যন খেলি তাৰ ৰেজাল্টৰ অপেক্ষাত আছোঁ। ভাল হ'ব বুলি আমি আশাবাদী। আমাৰ হিচাপ নিকাচ EVM-ত আছে আৰু আমি এইটো বিশ্বাসী EVM হওক, বেলট হওক, এই একজেক্ট হিচাপটো সেই কাউণ্টিং হলতহে ওলায়। আমি সেই বিশ্বাসী। আমি বিগত দিনবিলাকত আমি জিকিছোঁ। চাওক, মই আগতে কৈছোঁ যে বিজেপিৰ কাজিয়ালৈ আমাৰ ইমান মানে মন নাই। আমি বিজেপি কি কাজিয়া কৰি আছে, কংগ্ৰেছে কি কাজিয়া কৰি আছে, কোনে কি খেল খেলি আছে, খেলি থাকক। বিজেপি কাজিয়া কৰিলে, কাজিয়া কৰি যদি তেখেতসকলে বিধ্বস্ত হৈ যায়, এটা আল্টিমেটলি জনগণে ভালে পাব। কাৰণ বিজেপি এতিয়া ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰি আছে। বিজেপি এতিয়া পাৱাৰত আহিলে সংবিধান কেনেকৈ সলাই নিজৰ খেয়াল খুচিমতে সংবিধান প্ৰস্তুত কৰি ৰাষ্ট্ৰখন পৰিচালনা কৰিব পৰা যায়, তেনেকুৱা ধৰণৰ কথা বতৰা বিজেপিৰ নেতাসকলৰ মুখেৰে কৈ আছে তেখেতসকলে। বিজেপি এতিয়া চৰকাৰ দিল্লী হওক, দিছপুৰে হওক, সৰ্বসাধাৰণ ৰাইজৰ চিন্তা কৰা নাই। মূল্যবৃদ্ধি মানুহক কঙা কৰিছে, এইবিলাক কোনো এড্ৰেছ নকৰে। ইউথ শিক্ষিত যুৱকসকলৰ চাকৰি বাকৰি নাই, সেইসকলৰ চিন্তা নাই। বিজেপিৰ এটাই চিন্তা, 5 কেজি চাউল দিব লাগে, 1200 টকা মানে আপোনাৰ অৰুণোদয় দি ভোট আদায় কৰিব লাগে। এই যিটো মানে নেৰ' চিন্তা বিজেপিৰ, আৰু এই সামান্য বস্তু দি মানুহক মানে জালত পেলাই ভোট আদায় কৰাৰ যিটো বিজেপিৰ ধান্দা, মই ভাবোঁ বিজেপি এতিয়া যদি ৰাষ্ট্ৰৰ পৰা, দেশৰ পৰা শেষ হৈ যায় কাজিয়া কৰি কৰি, এইটো জনগণৰ কাৰণে মংগল হ'ব। এতিয়া 4 তাৰিখৰ পিছত, 4 মানে 1 তাৰিখ লাষ্ট ফেজৰ ইলেকশ্যন যোৱাৰ পিছত আৰু বহুতবিধ বস্তুৰ মূল্য বৃদ্ধি হ'ব, যিটো অনুমান হৈছে। যি ৰাজ্যবিলাকত ইলেকশ্যন শেষ, তাতে এইবিলাক আৰম্ভ হৈছে। এতিয়াও যিহেতু কিছুমান ৰাজ্যত ইলেকশ্যন আছে আৰু কিছুমান সামগ্ৰীৰ মূল্য নেশ্যনেল লেভেল একেই থাকে, যেনেকুৱা ৰড, চিমেণ্ট আদি কৰি কিছুমান বস্তু আছে। এইবিলাক চাব আপোনালোকে 1 তাৰিখৰ ইলেকশ্যনৰ পিছত বা 4 তাৰিখৰ পিছত আৰু আকাশ চুব মূল্য বৃদ্ধিয়ে। কাৰণ এই যে বিজেপিৰ মেল মিটিংবিলাক আপোনালোকে দেখিছে নহয়, একোটা পেণ্ডেল, একোটা ডাঙৰ প্ৰগ্ৰামত 100 কোটিলৈকে খৰচ কৰিছে। ক'ৰ পৰা আহিছে এইবিলাক পইচা? কোনে দিছে এইবিলাক পইচা? তো গতিকে সেইবিলাক চব এৰেঞ্জ কৰিব লাগিব। সেইবিলাক কাৰোবাৰ পৰা যদি ডনেশ্যন লৈছে, তাক সেই সুবিধাখিনি দিব লাগিব। তো এইবিলাক বহুত কথা আছে আৰু এইখিনি জনসাধাৰণে তাৰ ভুগিব লাগিব। গতিকে জনসাধাৰণেতো ভোট দিয়াৰ পিছত এতিয়া আফচোচ কৰে, এতিয়া মূল্য বৃদ্ধি হৈছে, বিজেপিক ভোট নিদিয়াই ভাল আছিল। কালি বোলে ৰড 4 তাৰিখৰ পিছত আৰু বহুতবিধ বস্তুৰ মূল্য যেতিয়া বাঢ়িব, তেতিয়া ক'ব যে ভুল হৈ গ'ল ভোট দি। গতিকে সৰ্বসাধাৰণ ৰাইজক মই ভাবোঁ চিন্তা কৰাৰ সময় হৈ গ'ল। এতিয়া আৰু সেই 5 কেজি চাউল আৰু 1200 টকা অৰুণোদয় পইচা পাই ভোট চকুমুদি ভোট দিয়াৰ সময় নাই।
এই কথাটো ওৱান টু অল সকলোৱে চিন্তা কৰিব লাগিব।